ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়সমূহত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় কাৰণ হঠাৎ বন্ধ হৈ পৰিল আয়ুষ্মান কাৰ্ডৰ একাধিক সেৱা অধিকাংশ ৰোগীৰ চিকিৎসা নাপাব বুলি ঘোষণা কৰিলে হাস্পতাল কৰ্তৃপক্ষই অধিকাংশ ৰোগৰ চিকিৎসা নাপাব বুলি হাস্পতাল কৰ্তৃপক্ষই ঘোষণা কৰাৰ লগে লগে এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয় পূৰ্বে কেইবাটাও জটিল ৰোগৰ বাবে প্ৰদান কৰা হৈছিল আৰ্থিক অনুদান ৭০ৰ ঊৰ্ধৰ সকলো লোকৰ বাবে উপলব্ধ আছিল এই সেৱা ৫ লাখ টকালৈকে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে প্ৰদান কৰা হয় ৰোগীক সেই সেৱা প্ৰদান কৰা হৈছিল কিন্তু হঠাৎ সেই সেৱা বন্ধ হোৱাক লৈ বঙাইগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু লোৱাৰ আসাম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত বন্ধ হৈ পৰিল আয়ুষ্মানৰ সেৱা তাকে লৈ ৰোগী আৰু আত্মীয়ৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় চিকিৎসালয় কৰ্তৃপক্ষৰ মতে চৰকাৰৰ পৰা পাবলৈ আছে ২ কোটিৰো অধিক ধন অনাদায় হৈ থকাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই বন্ধ কৰি দিয়ে আয়ুষ্মান সেৱা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে এই আয়ুষ্মান সেৱা আগবঢ়োৱা হৈছিল তেখেতে এই কথা ঘোষণা কৰিছিল ৭০ৰ ঊৰ্ধৰ যিসকল লোক আছে তেওঁলোকৰ বাবে বিভিন্ন জটিল ৰোগত ৰেহাই পাব এই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আৰু সেই বহুকেইটা জটিল ৰোগৰ যি সেৱা আছিল সেই সেৱা হঠাৎ ব্যক্তিগত চিকিৎসালয়ত বন্ধ কৰি দিয়াৰ লগে লগে এক প্ৰকাৰৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ইয়াক লৈ বঙাইগাঁৱৰ এখন চিকিৎসালয়ত ৰোগী আৰু আত্মীয়ৰ মাজত হাহাকাৰ লাগে আয়ুষ্মান ভাৰত স্কিমৰ আণ্ডাৰত আমি আমাৰ লোৱাৰ আসাম হস্পিটেলত আমি ৰোগীসকলক সেৱা আগবঢ়াই আহিছোঁ আজিৰ তাৰিখতো আমাৰ হস্পিটেলত 10জন পেচেণ্ট ভৰ্তি আছে ইয়াৰে 4জন পেচেণ্ট যোৱাকালি ভৰ্তি হৈছিলে এই 4জন পেচেণ্টৰ জেনেৰেল চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ভৰ্তি হৈছে আৰু তেওঁলোকৰ অপাৰেশ্যনো হৈ গৈছে যোৱাকালি এতিয়া কথা হ'ল কি যোৱাকালি ইভিনিঙত যেতিয়া পৰ্টেলত কৰিব লাগেতো পৰ্টেলত যেতিয়া এওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি কৰি আছিলে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল হৈ যোৱাৰ পিছত ইভিনিঙত কি হ'ল পৰ্টেলটো হঠাতে ছাৰ্ভাৰ ডাউন হ'ল মানে কাম কৰিব পৰা নাই পৰ্টেলত তেতিয়া যোগাযোগ কৰিলে যোগাযোগ কৰোঁতে ক'লে যে হ'ব পাৰে কেতিয়াবা মাজে মাজে এনেকুৱা পৰ্টেল ডাউন থাকে কিছু সময়ৰ পিছত আকৌ যেতিয়া ভাল হয় তেতিয়া কৰে তাৰপিছত কি হ'ল ট্ৰিটমেণ্টো হৈ গ'ল অপাৰেশ্যন হ'ল আজি ৰাতিপুৱা বিভাগীয় আয়ুষ্মান ভাৰতৰ বিভাগীয় DMO আছে এজন তেখেতে জনাইছে যে প্ৰাইভেট হস্পিটেলবিলাকত আয়ুষ্মান ভাৰতৰ যিটো সেৱা এইটো বন্ধ কৰিছে ইতিমধ্যে যোৱাকালি যি 4জন পেচেণ্টৰ আমাৰ ট্ৰিটমেণ্ট কৰা হ'ল সেইকেইজনৰ প্ৰচেছটোতো কমপ্লিট হোৱা নাছিলে ন যি কমপ্লিট হোৱা নাছিলে এতিয়া সমস্যা হ'ল তেওঁলোকৰ বিলটো আমি ৰিএম্বাৰ্চমেণ্টৰ কাৰণে ছাবমিট কৰিব নোৱাৰিম বন্ধ কৰি দিয়াৰ লগে লগে এতিয়া আমি পইচাটো ক'ৰ পৰা পাম